চ' গাইজ আজি মই ওলাইছোঁ ৰৈ ৰৈ বিনালে ছবিখন চাবৰ কাৰণে আৰু এতিয়া সময় দুপৰীয়া হৈছে আৰু ঘৰৰ পৰা ওলাই আহিয়ে জুবিন দাৰ ছবিখনত জয় জুবিন দা বুলি কৈ চিনেমা হল গৈ পালোঁগৈ। এয়া চিনেমা হলত মই ভিতৰলৈ সোমাই আছোঁ। গেটত চেকিং হ'ল, তাৰপিছত এয়া চিনেমা হলৰ ভিতৰলৈ সোমাই আহিলোঁ। মই আহিছোঁ ৰুদ্ৰাক্স মলত থকা ভঙাগড়ত যিটো ৰুদ্ৰাক্স মল আছে তাত আপোনাৰ এয়া অজয় দেৱগনৰ আপোনাৰ চিনেপ্লেক্স এটা আছে। সেই চিনেপ্লেক্সত চিনেমাখন চাবলৈ আহিছোঁ আৰু এতিয়া এয়া চিনেমা হলৰ ভিতৰলৈ সোমাই গ'লোঁ। এনেকৈ অলপ দেৰি ধুনীয়াকৈ বহি ল'লোঁ। মোৰ লগত মোৰ ৱাইফো আহিছে, তো আমি দুয়োজনে ধুনীয়াকৈ চিটত বহি ল'লোঁ। আৰু যিহেতু চিনেমা হলৰ ভিতৰত একো দেখাব নোৱাৰি, সেইটো কাৰণে আমি মোবাইলটো বন্ধ কৰি ধুনীয়াকৈ চিনেমাৰ ভিতৰত চিনেমা চাই ওলাই আহিলোঁ। চিনেমাখন চাই বহুত ধুনীয়া লাগিলে। জুবিন দাৰ শেষ ছবি বহুত দিনৰ পৰা চাম বুলি ভাবি আছিলোঁ, যদিও আজি ফাইনেলি সময় পাই চালোঁ। আৰু ওলাই আহি পিনে অকণমান মলটো ঘূৰিলোঁ। ৰুদ্ৰাক্স মলটোৰ ভিতৰখিনি বহুত ধুনীয়া, বহুতো সুবিধা আছে, দোকানবোৰ আছে, ফুড কোৰ্ট আছে, সেইবোৰ অকণমান ঘূৰি পিনে চাই ওলাই আহি দুখীয়া মানুহ যিহেতু, সেইটো কাৰণে ৰাস্তাৰ কাষত 50 টকীয়া ম'মৰ প্লেট খাই এনেকৈ ঘৰলৈ গুচি আহিলোঁ। কিন্তু 50 টকীয়া হ'লেও ম'মটো বহুত টেষ্টি আছিলে।